বিধায়ক হিচাপে অজয় ৰায় সম্পূৰ্ণ ব্যৰ্থ বুলি মই ক'ব বিচাৰিছোঁ। এইকাৰণে যে আমি যিটো আশা লৈ তেওঁক নিৰ্বাচিত কৰিছিলোঁ, আমাৰ বিজনীত বহুত দিন মানে ইয়াতে বিপিএফৰ শাসন আছিল, তেওঁক আমি এটা আশা লৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিলোঁ, কিন্তু তেওঁ কাম কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। ব্যৰ্থ হিচাপে ক'বলৈ গ'লে এইকাৰণে কৈছোঁ যে তেওঁ আমাৰ বিজনেছ স্থায়ী এটাও মানে কোনো নিৰ্মাণ কাৰ্য কৰিব পৰা নাই, যেনেকুৱা এটা হস্পিটেল বনাব পৰা নাই, এটা ষ্টেডিয়াম বনাব পৰা নাই, আৰু ৰাস্তা ঘাট মাজে মাজে কৰিছে, কিন্তু বিজনীততো এটা 100 বেড এটা হস্পিটেল হৈছে, কোনে বনাইছে? নহয়, এইটোতো বিধায়ক কমল সিং নাৰ্জাৰীয়ে উদ্বোধন কৰিছিল, তেওঁ মানে ফিতাহে কাটিছে, মানে কামটো আৰম্ভ কৰিছিল কমল সিং নাৰ্জাৰীয়ে। তেতিয়া এইটো কমল সিঙৰ ক্ৰেডিটটো যাব না, গাড়ী এখন বেলেগে ৰং কৰিছে নেকি? বেলেগে ৰং কৰিছে, এইটোৱে হৈছে। আৰু যদি ক'বলৈ যায় ৰাস্তা ঘাটৰ ক্ষেত্ৰত, তেওঁ কিছুমান ৰাস্তাত এক পাচি বালু পাথৰো ফেলাও নাই, যেনেকুৱা আমি ক'ব বিচাৰিছোঁ যিটো আমাৰ এলেংবাৰীৰ ৰাস্তা আছে, সোণাইখোলাৰ ৰাস্তা আছে, আমাৰ গৰাইমাৰী অঞ্চলৰ ৰাস্তা আছে, এইবোৰত তেওঁ এক পাচি বালু পাথৰো পেলোৱা নাই। আৰু যিটো তেওঁ আমাৰ মানে ধৰক আমাৰ যিটো আমাৰ মানুহৰ এটা লাষ্ট কি হয়, শ্মশানত আমি যাওঁ হিন্দু মানুহসকলে, শ্মশানৰ উন্নতিৰ ক্ষেত্ৰত আমি দেখিছোঁ বিজনীৰ ভিতৰত তেওঁ দুই এটা মাত্ৰ স্কিমহে দিছে, বাকী বেলেগ ক'তো দিয়া নাই। আমাৰ বিজনী টাউন শ্মশানত কোনো স্কিম দিয়া নাই, পালপাৰা স্কিম দিয়া নাই, তেনেকৈ আমাৰ বেতবাৰীত কোনো স্কিম দিয়া নাই। এনেকুৱা যদি ক'বলৈ যায়, আমাৰ বাটাবাৰী যিটো আছে তাতে 10খনমান গাঁৱৰ মানুহ, আমাৰ হিন্দু মানুহ তাতে সৎকাৰৰ কাৰণে যায়, তাতো ডেভেলপ কৰা নাই। মুখ যদি দিয়ে আমি বেয়া নাপাম, কিন্তু বিজনীৰ পৰা যে বিজেপিৰে এগৰাকী বিধায়ক জয়ী হ'ব সেইটো খাটাং। মই মুকলিকৈ যোৱা 5 বছৰে মই সমৰ্থন কৰি আহিছোঁ অৰূপনাথ ডাঙৰীয়াক, আৰু এইবুলিও মই তেখেতকে সমৰ্থন কৰোঁ। আমি উন্নয়ন বুলি ক'লে কেৱল খালি ৰাস্তা বাটুলি বুলি ক'লে নহ'ব। উন্নয়ন বুলি ক'লে আমাৰ যিবোৰ মৌলিক অধিকাৰ আমি পাব লাগিব। মৌলিক অধিকাৰৰ ভিতৰত আমাৰ বিজনীত খাদ্য, স্বাস্থ্য আৰু শিক্ষাত বেছি গুৰুত্ব দিব লাগে। একজনে কাম কৰিছে নে নাই? মইতো ক'লোৱে কথাটো, ৰাস্তা দলং এইবিলাক আমি উন্নয়ন বুলি নাভাবোঁ। আমাক লাগে স্বাস্থ্য, পানী। আজি বিজনীত যদি চাব বিচাৰে আপুনি, বিজনীৰ ওচৰতে অলপ পিছপৰি অঞ্চল বিষ্ণুপুৰ, তাতে নল আছে কিন্তু পানী নাই। তাতে মানুহ 15 ঘৰ 20 ঘৰ মানুহ আজি একলগত একগোট হৈ এটা জেগাৰ পৰা 150 ফুট গাঁত খান্দিয়ে পানী ওলাব লগা পৰিস্থিতি হৈ আছে। শিক্ষাৰ ক্ষেত্ৰত যদি চাব যায়, বিষ্ণুপুৰতে যদি ক'ব যাওঁ, LP ME স্কুলত পাছ কৰাৰ পিছত তাৰ পৰা যুৱক চাম অসমৰ পৰা বহিৰাজ্যত কাম কৰিব যাব লগা হৈ আছে, কাৰণ তাতে হাইস্কুল 2টা মাত্ৰ। আৰু আমাৰ বিজনীৰ বিশেষকৈ বিজনীৰ যুৱ মানে ল'ৰা ছোৱালীবিলাকে শিক্ষক ক্ষেত্ৰতে বেছি ইণ্টাৰেষ্টেড। এজন বিধায়ক হিচাপে ৰাজ্য আমাৰ এই এলেকাৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লাগিছিল, তেওঁৰ কি মানে ইতিবাচক দিশ আছে কওক? কৃষি আপোনাৰ উৎপাদনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ জেগা বিজনী, এটা হিমঘৰ তেওঁ প্ৰতিষ্ঠা কৰিব পাৰিছে। আপোনাৰ ইয়াৰ পৰা ইলেকশ্যন অফিচটো গুচি গ'ল, SD অফিচৰ পৰা ফেচিলিটেশ্যন চেণ্টাৰটো গুচি গ'ল, ট্ৰেজাৰী গুচি যোৱা নাই, কিন্তু মানে সেইটো আৰু কেতিয়া যায় তাৰ কোনো ঠিক নাই। গতিকে এই ধৰণৰ মানে কাৰবাৰবিলাক যে আমাৰ ইয়াৰ মানুহবিলাকক বিপদত পেলাবলৈতো আমি বিধায়ক প্ৰেৰণ কৰা নাই। বহু কষ্ট কৰি ইয়াত ইলেকশ্যন চেণ্টাৰ, ফেচিলিটেশ্যন চেণ্টাৰবিলাক আহিছিলে, চাব ট্ৰেজাৰীটো কৰা হৈছিলে, এইবিলাক এনেও হোৱা নাইতো। গতিকে এই কাম কাজবিলাকৰ মাজত যি ধৰণৰ বিধায়কৰ ৰোল হ'ব লাগিছিলে সেই ৰোলটো হোৱা নাই। তেওঁৰ সহজ উত্তৰ বোলে গোটেই ভাৰতবৰ্ষতে ডিষ্ট্ৰিক্টত এজনকৈ মানে এটাকৈ মানে ইলেকশ্যন অফিচ থাকিব। আলে গোটেই ভাৰতবৰ্ষত মানে ডিভিউটাৰ নাই নহয়, ডিটেনশ্যন কেম্প চেণ্টাৰ নাই নহয়, গোটেই ভাৰতবৰ্ষত আপোনাৰ হেৰি নাই, ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নাই। গতিকে গোটেই ভাৰতবৰ্ষত দৈনন্দিন ভোটাৰ লিষ্টৰ পৰা মানে প্ৰতিলিপি উলিওৱাৰ কাৰবাৰটো নচলে, যিটো আমাৰ ইয়াত চলে। আমাৰ বিজনীত হিন্দু মুছলমান নিৰ্বিশেষে বাংলাভাষী মানুহখিনিৰ এইটো এটা ডাঙৰ সমস্যা, গতিকে তেওঁলোকে এইবিলাক মানে জৰুৰী প্ৰয়োজন। আপোনাৰ এই অঞ্চলটোত আপুনি যদি চায় যে ৰাস্তা ঘাটৰ উন্নয়নৰ ক্ষেত্ৰত কিছু কিছু জেগাত ৰাস্তা হৈছে, কিন্তু এই ৰাস্তাবিলাক মাত্ৰ এটা প্ৰসাধন। নাৰীৰ মুখত যেতিয়া যেনেকৈ প্ৰসাধন লগাই মানে ৰং চঙীয়া কৰি থোৱা হয়, সেই কাৰবাৰটো। এটা ৰাস্তা 5 বছৰৰ ভিতৰত যদি 3বাৰকৈ নিৰ্মাণ কৰিব লগা হয়, তেনেহ'লে সেই ৰাস্তাখনৰ বনোৱাৰ কিবা মানে গুৰুত্ব থাকে নেকি? কিন্তু দুৰ্নীতিৰ অবাধ ৰাজত্ব চলি আছে ইয়াত। নাই, তেওঁ অকৰ্মণ্য আনকৰ্মণ্য মই মানে তেওঁৰ যিহেতু ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, গতিকে আমি সেই কথাটো নকওঁ, ৰাইজে বিবেচনা কৰিব। ৰাইজে যি কৰে সেইটো ৰাইজৰ কথা। আমি ক'ব যাওঁ যে আমাৰ বিজনী দূৰগামী আমাৰ যিটো ৰেল ষ্টেচন, দূৰগামী যিবিলাক মানে ট্ৰেইনবিলাক আজিলৈকে আমাৰ এই হেৰিত হোৱা নাই, মানে ষ্টপিজ হোৱা নাই। তাৰপিছত আপোনালোকে জানে যে যোৱাকালি আমি বিজনী ৰাইজ মিলি মানে এটা ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিল।
আমাৰ ৰেলৱে বিভাগৰ পৰা এটা আশ্বাস দিয়া হৈছে যে 10 তাৰিখৰ মাজত মানে দুটাকে দূৰগামী ট্ৰেইন ৰখা হ'ব।